আপোনালোক সকলোকে মই সুজিত কুমাৰ নাথে আৰু এটা নতুন ভিডিঅ'লৈ স্বাগতম জনালো আৰু আজি আমি এই ভিডিঅ'টোত আপোনালোকক মই এপিএসসি সি সেটৰ যিখিনি কোৱেশ্চন প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন আমি কিছুমান ডিসকাস কৰিব গৈ আছো যেবিলাক গ্ৰাফ ৰিলেটেড হয় আপোনালোকে যদি প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন চাই 2022 চনৰ হলেও বা 2023 চনৰ হলেও তাত আপোনালোকে লক্ষ্য কৰিব গ্ৰাফৰ পৰা তিনটাকে কোৱেশ্চন আহে এটা আপোনাৰ লিনিয়াৰ গ্ৰাফৰ আহে এটা বাৰ গ্ৰাফৰ আহে আৰু এটা পাই গ্ৰাফৰ আহে তো এই কোৱেশ্চন কেটা যোৱা দুবছৰত যিকেটা কোৱেশ্চন আহিছে মই আপোনালোকক সলভ কৰি দেখাই দিম ভিডিঅ'টো শেষলৈকে চাব মই আপোনালোকক যিমান পাৰো বুজাবলৈ চেষ্টা কৰিম আৰু আপোনালোকক এটা আইডিয়া পাব গ্ৰাফৰ কোৱেশ্চন কেনেকুৱা হয় কৰিব ইজি হয় জাস্ট মাথা খটালে হ'ল বলক আৰম্ভ কৰো প্ৰথম প্ৰশ্নটো আছে চাওক কি দিয়া আছে প্ৰথম আমি এই গ্ৰাফৰ কোৱেশ্চন সলভ কৰিবলৈ মই আমাক ক্লাছতো মই জনাইছো সকলোকে ক্লাছতো আমি আৰু কৈ যাম মই যে the line graph below shows the yearly production of output of a tractor manufacturing company প্ৰথম এই কোৱেশ্চন সলভ কৰিবলৈ প্ৰথম ফাৰ্স্ট স্টেপ হ'ব আপোনাৰ ডাইৰেকশনটো পঢ়িব সেকেন্ড স্টেপ হ'ব আপুনি ডায়াগ্ৰামটো চাব আৰু থাৰ্ড স্টেপ হ'ব আপোনাক যেটো প্ৰশ্ন দিছে হেতু পঢ়িব তো ফাৰ্স্ট স্টেপ বলক পঢ়ো কি দিছে the line graph below shows the yearly production of output of a tractor manufacturing company মানে এটা ট্ৰেক্টৰ বনোৱা কোম্পানী আছে তাৰ এডাল গ্ৰাফ দিলে আমি তলত দেখিলো এয়াৰ ইয়াত লিখা আছে এয়াৰ মানে সন বিলাক দিছে আৰু প্ৰত্যেক সনতে নাম্বাৰ অফ ইউনিট প্ৰডিউসড হেতু ওপৰত আছে ধৰক 2014 চনত 500 ইউনিট প্ৰডিউস হল 2016 চনত 600 ইউনিট তেনেকৈ বাহি গৈ আছে ইউনিট ঠিক আছে এখিনি আমাক ডাটা দিয়া আছে তো আমাক কোৱেশ্চনটো কি কৰিছে ইন হুইচ ইয়াৰ the company suffered the lowest rate of increase in production কোনটো বছৰত কোম্পানীটোত লোয়েষ্ট ৰেট অফ ইনক্ৰিজ ওলাল তো আমি এই বস্তুটোৰ কাৰণে আমি চাব লাগিব প্ৰত্যেক বছৰৰ কাৰণে লোয়েষ্ট ৰেট অফ মানে ৰেট অফ ইনক্ৰিজ চাব লাগিব আমি কেনেকৈ চাম প্ৰত্যেক বছৰৰ কাৰণে আমি উলিয়াম ঠিক আছে তো বলক আমি আৰম্ভ কৰো প্ৰথম বছৰ 2015 জাস্ট আৰম্ভ হৈছে তো নহব 2016 কাৰণে যদি মই চাও 2016 ত চাওক আমি 2016 ৰ কাৰণে কি উলিয়াম ৰেট অফ ইনক্ৰিজ কেনেকৈ উলিয়াই ৰেট অফ ইনক্ৰিজ চাওক পাৰ্সেন্টেজ জুনে আমাৰ ক্লাছত পঢ়িছে তেওঁলোকে হয়তো জানে আমাৰ সিসেটৰ কোৰ্সত মই পাৰ্সেন্টেজটো আৰম্ভণিতে দি দিছো ঠিক আছে তো ৰেট অফ ইনক্ৰিজ কেনেকৈ উলিয়াম আমি 2016 ত কিমান আছে প্ৰডাক্ট 600 তাৰপিছত তাৰ আগৰবাৰ কিমান আছিল 500 আগৰবাৰটো বিয়োগ কৰিব ডিভাইডেড বাই আগৰবাৰ যিমান আছিল হেতু তলত দিব আগৰবাৰ কিমান আছিল 500 ইনটু 100 এটো হল ৰেট অফ ইনক্ৰিজ 500 ৰ তুলনাত কিমান হল 600 হল তো 500 ৰ তুলনাত যাৰ লগত আমি তুলনা কৰিছো হেতু তলত দিম ডিফাৰেন্সটো 500 আৰু 600 100 আৰু ইনটু 100 পাৰ্সেন্টেজৰ কাৰণে তো ওপৰত 100 হ'ব তলত 500 হ'ব ইনটু 100 এটো কাটা গল ঠিক আছে তো 100 বাই 5 তো আপোনালোকে ইয়াত লিখি গৈ থাকিব পাৰে 2016 ৰ কাৰণে 100 বাই 5 ওকে তাৰ পিছত আমি নেক্সটটো কাৰণে কৰিম নরমাল ষ্টুডেন্টে হেনেকে কৰিব কিন্তু চাওক আমাক দিছে কি কোৱেশ্চনত 2017 ৰ কাৰণে লাগে 19 ৰ কাৰণে লাগে 19 আৰু 20 এই চাৰিটা ভিতৰতে তো এটা অপচন হ'ব তো বাকি কেইটা আমি ইয়াৰ কিয় চাই থাকিম কওকচোন আমি ডাইৰেক্ট 2017 ত যাও 2017 চন আছিল এটো সেই বছৰ কিমান প্ৰডিউস হল 700 তাৰ আগৰ বছৰ কিমান আছিল 600 মাইনাস কৰিম আৰু ডিভাইড বাই তাৰ আগৰ বছৰটো ইনটু 100 এটো কাটা যাব ওপৰত থাকিব কিমান 100 ডিভাইড বাই 6 ওকে তো 2017 ৰ কাৰণে পালো আমি 100 বাই 6 নেক্সটত যদি মই চাও 2018 ৰ কাৰণে যদি আমি চাও কিমান হ'ব ডিফাৰেন্সটো 100 কে বাঢ়ি গৈ আছে সব সবতে ডিফাৰেন্স 100 এ আছে আমি যদি চাও প্ৰত্যেকটো বছৰতে ডিফাৰেন্স 100 তো 100 এ হ'ব তলত 2018 ত কিমান আহিব 2018 ৰ কাৰণে 700 হ'ব 2018 ৰ কাৰণে আগৰ বছৰ কিমান 700 ইনটু 100 পাৰ্সেন্টেজৰ কাৰণে 00 কাটা গল মানে 100 বাই 7 তো 100 বাই 7 ঠিক তেনেকৈ 2019 ৰ কাৰণে যদি আমি চাও 2019 মানে এটো বছৰৰ কাৰণে এটো বছৰ ডিফাৰেন্সটো 100 এ আছে তাৰপিছত আমি কি কৰো আগৰ বছৰ কিমান আছিল 800 ইনটু 100 এটো কাটা গল মানে 100 বাই 8
अब नेक्स्ट तो कारण আপুনি চাব 100/9 ওলাব তো আমি দুটা কেটা পালো 100/6 100/7 100/8 100/9 আমাক খুদিছে কোনটো আটাইতকৈ কম একেটাৰ ভিতৰত কোনটো কম কওকচোন আমি একদম বেসিক ম্যাথছৰ ক্লাছটোতে মই পঢ়াইছিলো যেটা আমি এনেকে ভগ্নাংশ থাকে ঠিক আছে ওপৰৰ পাৰ্টটো গুটেকেটাৰে সমান হয় ওপৰৰ পাৰ্টটো যদি সমান হয় আৰু তলৰ কেটা ডিফাৰেন্স তো তলত যিমান সৰু হ'ব টোটাল ভগ্নাংশটো কিমান ডাঙৰ হ'ব আৰু তলত যিমান ডাঙৰ হ'ব টোটাল ভগ্নাংশটো কিমান সৰু হ'ব তো তলত আমি সবতকৈ ডাঙৰটো বিচাৰো 9 তো এটোই আটাইতকৈ সৰু হ'ব মানে 100/9 মানে 100/9 কোড আছে 2020 সন অপচন এটো হ'ব ঠিক আছে তেনেকে কোৱেশ্চন কৰে এখিতে কৈ দিও আমাৰ সি সেটৰ সাৰ্থক বেচটো চলি আছে আমাৰ 7 এপ্ৰিলৰ পৰা 7 মে লৈকে আমাৰ 30 দিন ক্লাছ হ'ব এইবিলাক যে মই পঢ়াই আছো এই গুটেবিলাক তাত থাকিব আৰু তাত মই আপোনালোকক টপিক ওয়াইজ পুৰা ম্যাথছ আৰু ৰিজনিং দুইটাই দিম ঠিক আছে টোটাল 30 টা ক্লাছ থাকিব 30 ডে 30 ক্লাছ চ্যালেঞ্জ দিছো আৰু মোৰ সি সেট বেচত জয়েন হওক আপোনালোকক সি সেট পাস কৰাৰ দায়িত্ব মোৰ জাস্ট 30 দিনত 30 ঘণ্টা অল 30 ঘণ্টা নহব 20 ঘণ্টা মান হ'ব চাগে টোটাল ক্লাছ কাৰণ এটা ক্লাছত আমি 45 মিনিট মানকে ৰাখিম এইখিনি টাইম দিওক আপুনি বাকি আপুনি নিজৰ জিএস পেপাৰ প্ৰিপাৰেচন কৰি থাকক মই গম পাও হিষ্ট্ৰি জিওগ্ৰাফি এবিলাক বেছি পঢ়িব লাগিব আপুনি পলিটি কাৰেন্ট এফেয়াৰ্স তো সি সেটৰ কাৰণে জাস্ট এই বেচটোত 399 প্লাস জিএসটি মিলি বৰ্তমান সমান হৈ আছে জয়েন কৰি লওক তাৰ পিছত আপুনি বাকি জিএস পেপাৰ 1 প্ৰিপাৰেচন কৰি ৰাখক বিন্দাস মোৰ পৰে দিয়ক সি সেটটো ম্যাথছ ৰিজনিং ৰিডিং কম্প্ৰিহেনশন গুটেবোৰ দিম তাৰ পৰা চেপ্টাৰ ওয়াইজ মক টেষ্ট থাকিব মই নিজে তিনটা এক্সাম ক্ৰেক কৰি থকা হয় গতিকে মই ভালকে পঢ়াই আছো আপোনালোকক যোনে জয়েন হোৱা নাই এতিয়া বহুত ষ্টুডেন্টে মোৰ লগত পঢ়ি আছে যোনে এতিয়াও জয়েন হোৱা নাই ডেসক্ৰিপচনত লিংক থাকিব নেক্সট কোৱেশ্চন এটা হওক এনেকুৱা টাইপৰ প্ৰশ্ন আহে ঠিক আছে The histogram below shows the cost price, sale price and number of units sold from left to right. মানে left to right লকে যদি যায় প্ৰথমটো কি বুলি কৈছে cost price. Okay. Next to sold price SP. আমি profit loss আৰু cost price এবিলাক আমি আমাৰ ক্লাছত দিছো এসি সেট অফ বেটছত তেওঁলোকে অতি সোনকালে কৰিব পাৰিব আৰু number of units sold এটো number of unit কিমান sold হ'ল প্ৰত্যেক কোম্পানী চাৰিটা কোম্পানী আছে ঠিক আছে মানে প্ৰডাক্ট আছে চাৰিটা প্ৰডাক্ট আছে সৰি তো প্ৰডাক্ট P1 ৰ কাৰণে ধৰক জাস্ট এটা एग्जांपल দিছো P1 প্ৰডাক্টৰ কাৰণে টোটাল ইউনিট কিমান সোল হৈছে কিন্তৰ 300 টা ইউনিট সোল হৈছে 300 টা বিক্ৰী গল তাৰ ভিতৰত কিনা দাম এটাৰ কিনা দাম 50 টকা এটো কিনা দামটো সদায় কষ্ট প্ৰাইস বুলি কয় আৰু সেলিং প্ৰাইসটো এসপি তো 100 টকা ঠিক আছে আৰু প্ৰফিট বা ৰিটাৰ্ণ বুলি কয় প্ৰফিট হয় আপুনি নিজে চাওক এটা বস্তু 50 টকাত কিনিলে 100 টকাত বেচিলে লাভ কিমান হ'ল 50 টকা ঠিক আছে হেনেকুৱা এটা আমি এই কনসেপ্ট ইউজ কৰি আমি কি কোৱেশ্চনত কি দিছে the company achieved the highest margin of return for the product কোনটো প্ৰডাক্টৰ কাৰণে highest margin of return total margin of return for the product highest margin of return মানে এটো profit percentage বুলি কোৱা হয় profit percentage তাৰ মিনিং তো কি জানেনে profit or return যিমান পায় মানে বা return দেখিলো divided by cost price কিমানত কিনিছে into 100 ঠিক আছে তো প্ৰত্যেকটো কাৰণে আমি উলিয়াব লাগিব P1 P2 P3 P4 এটা সব P1 ৰ কাৰণে আমি কি উলিয়াম প্ৰথম profit তো profit কিমান P1 ত গুটে কেটাতে আমি যদি চাও profit ইয়াত কিমান হৈছে 50 পৰা 100 মানে 50 লাভ হৈছে ইয়াত 75 পৰা 125 ইয়াতো 50 লাভ হৈছে 100 পৰা 50 ইয়াতো 50 টকা লাভ হৈছে ইয়াত 125 ত কিনিছে 175 ত বেচিছে ইয়াতো 50 লাভ হৈছে কাৰণ এটো CP এটো SP cost price selling price cost price selling price cost price selling price তো P1 ৰ কাৰণে যদি চাও লাভ কিমান হৈছে 50 into cost price P1 ত cost price কিমান হয় 50 50 টকা 50 into 100 তো এটো কিমান হ'ব এটো কাটা গলে 100% P2 ত চালে লাভ হৈছে 50 তলত আছে 75 cost price তো 50 divided by 75 into 100 এটো কিমান হ'ব 25 এটো কাটিলে 2 এটো কাটিলে 3 তো 200 divided by 3 কৰি চাওক 60 3 এটো কৰিলে 6 হ'ব তাৰপিছত 66.67 এনেকুৱা মান হ'ব চাগে ওকে P3 কাৰণে যদি চাও লাভ হৈছে 50 তলত আছে 100
50 লাভ হৈছে তলত আছে 100 into 100 equal to 50%. Okay. Next P4 ৰ কাৰণে চাওঁ 50 লাভ হৈছে 125 তলত আছে. Okay. 50 লাভ হৈছে 125 তলত আছে into 100 কৰিলে 25 কৰিলে 2 25 কৰিলে 5 5 এটো কৰিলে 20 40%. তো সবতকে বেছি কোনটো 100% P1 ত. Okay. এটো হল আমাৰ এনসাৰটো. Next question to Samsung. Eto eba pie diagram de dile. Consider the pie diagram below showing the monthly school expenditure in respect of a child. Ejon loya swali karbak schoolot pothale aru teketor monthly kiman khoros hoise hetu koise. Jeneke transportor namot 500 taka school aha joar namot tiffin 2500 ba 2500 taka tiffin fees 1500 monthly fees ajikali to 1500 ke bahut beshi fees loy school bilakot. Books and stationeries 1000 taka. তো এখানে টোটাল তেওঁ খরচ হৈছে আমাক খুদিছে কি what percent of monthly expenditure is constituted by the monthly fees and the cost of transport together মানে monthly fees আৰু transporter together আৰু কিমান পার্সেন্ট হয় তো প্ৰথম আমি টোটাল টো উলিয়াম পার্সেন্টেজৰ জনে ক্লাস কৰিছে তেওঁলোকে আৰামত কৰিব পাৰিব আমাৰ পার্সেন্টেজৰ ক্লাছত তো টোটাল কিমান আছে 2500 এফালে আছে 500 এফালে আছে 1500 এফালে আছে 1000 একেটা যোগ কৰকচোন মই কেনেকৈ মুখত কৰিম 2500 আৰু 500 3000 3000 আৰু 1000 কিমান হ'ব 4000 4000 আৰু 1500 5500 টোটাল আৰু আমাক লাগে কি মান্থলি ফিজ আৰু ট্ৰান্সপোৰ্ট মান্থলি ফিজ 1500 ট্ৰান্সপোৰ্ট 500 মানে 2000 ঠিক আছে 2000 আৰু তলত 5500 আছে টোটাল টো তলত লিখো ইনটু 100% উলিয়াবলে 0 আৰু 0 কাটা গল দুটা পাছৰে কৰিলে 11 এটো পাছৰে কৰিলে 5 4 গুণ 20 তাৰপিছত তা 0 এটা 400 অফ 11 হৰণ কৰি চাও 11 3 গুণ 33 5 11 6 গুণ 56 36 পইণ্ট সামথিং এটো হ'ব ঠিক আছে তেনেকৈ কোৱেশ্চনটো কৰে নেক্সট আমি আৰু এটা পাই ডায়াগ্ৰামত আহিলো এটো আহিছিলে আগতে এটা প্ৰশ্ন The pie diagram below shows average monthly expenditure of a family. Eta family average monthly expenditure দেখাইছে. Total monthly income family to 550,000. আজিকালি তো 50000 টাকা দেখো খৰচাই নহয়. ঠিক আছে. এতিয়া 50000 monthly expenditure হয় এটা family. এটো হল expenditure. আৰু ইনকাম এটো ঠিক আছে মনত ৰাখিব খেলিমেলি কৰি নিদিব আৰু জনে আমাৰ এটো ক্লাস কৰিছে ইনকাম এক্সপেন্ডিচাৰ মই এটো তাত পঢ়াইছো আমাৰ সিসেটৰ বেচত আমাক এটো ইনকাম দিয়া আছে কিমান ইনকাম হয় আৰু এখিনি দিয়া আছে তেওঁ কিমান খৰচ হয় এক্সপেন্ডিচাৰ ওকে মনত ৰাখিব পইণ্টটো এটা আমি কোৱেশ্চনত যাও The average monthly expenditure of the family for convenience is about 10000 convenience এটো কনভেন্স ঠিক আছে কনভেন্স আমি ফুডত 35% খৰচ কৰে হাউস ৰেন্টত 12% মিসেলেনিয়াসত 23 এটো চিলড্ৰেন এডুকেশনত 20% তো আমি কনভেন্সত কিমান খৰচ কৰে আমি যদি চাও কেনেকৈ কৰিম গুতে সার্কেলটোৰ টোটাল পার্সেন্ট কিমান হয় 100% ঠিক আছে তাৰ ভিতৰত মিসেলেনিয়াসত 23% খৰচ কৰে হাউস ৰেন্টত 12% ফুডত 35% আৰু চিলড্ৰেনৰ এডুকেশনত 20% একেটা যোগ কৰি চাও 3 2 5 5 5 10 আতে গলে 1 1 2 3 1 4 3 7 2 9 ঠিক আছে আপুনি যদি টান লাগে আকৌ এবাৰ ৰিপিট কৰি চাওক 3 5 5 1 6 6 2 8 9 90% তো সব মিলাই 90% তো বাকি থাকিল 10% তো বাকি 10% ইয়াত খৰচ হয় ঠিক আছে এটা আমি 50000 এর ভিতৰত 10000 ইয়াত খৰচ হয় মানে 50000 এর into 10% 10% মানে 10/100 দুটা 0 এই দুটা 0 লগত কাটা গল তো 500 আৰু 10 থাকিলে মানে 5000 খৰচ হয় কিন্তু আমাক দিছে 10000 এটো নহব নেক্সট তো চাও ফুডৰ কাৰণে 17500 বুলি কৈছে এভাৰেজ মান্থলি এক্সপেন্ডিচাৰ ফুডৰ কাৰণে না 35% তো 35% of 50000 তো 35 মানে into 100 50000 দুটা 0 কাটা গল
35 into 5 কৰি চাওঁ আমি কিমান হয় 5 5 গুণ 25 ৰ 5 হাতে গলে 2 175 আৰু দুটা 0 আছে 17500 এটো কারেক্ট হয় তো অকল সেকেন্ড কনক্লুজনটো কারেক্ট নেক্সট আৰু এটা কোৱেশ্চন আহিছে এটো হল এটা হিস্টোগ্ৰাম shows the production per year in 1000 units from 2010 to 2020 মানে কি 1000 ইউনিট হা মানে 2010 সনত ইমান ইউনিট মানে প্ৰডাকশন হয় 174000 মানে 1000ত লিখিছে ন ঠিক তেনেকে মই জাস্ট দেখাই দিছো 2011 সনত 175000 মানে বনে ঠিক আছে এটা আমাক কোৱেশ্চনত কি কৰিছে The company achieved the highest growth in production per year in 2016 for the decade. Highest growth চাব দিছে আমাক আমি যদি গ্ৰোথ তো চাও ইয়াৰ পৰা ইয়ালে যাওঁতে এক গ্ৰোথ হল 1000 ইয়াৰ পৰা ইয়ালে যাওঁতে কিমান গ্ৰোথ হল 313 ইয়াৰ পৰা ইয়ালে যাওঁতে 12 ইয়াৰ পৰা ইয়ালে যাওঁতে 15 ইয়াৰ পৰা ইয়ালে যাওঁতে 15 ইয়াৰ পৰা ইয়ালে যাওঁতে 39 ইয়াৰ পৰা ইয়ালে যাওঁতে বিয়োগ কৰিকে গৈ আছে জাস্ট ডাঙৰটো বা সৰুটো 9 29 ইয়াৰ পৰা ইয়ালে যাওঁতে ননগল থাকিল 7 1 ইয়াৰ পৰা ইয়ালে যাওঁতে 5 5 3 ইয়াৰ পৰা ইয়ালে যাওঁতে কমি গল সব 315 পৰা 298 তো 17 কমি গল আকৌ আৰু ইয়াৰ পৰা ইয়ালে যাওঁতে আমি যদি চাওঁ 8 তাৰপিছত 31 হল 28 তো সবতকে বেছি খুদিছে না আমাক হাইয়েস্ট গ্ৰোথ আমি চাওঁ এটো 39 বাহিলে 2017 সনত The company achieved highest growth in production per year in 2016 গৈছে আচ্ছা 2016 তে হাইয়েস্ট গ্ৰোথ হৈছে চাওক 230 পৰা 269 তো এটো হ'ব ঠিক আছে ফার্স্ট to correct next to the production per year shows a negative growth in 2019 ত নেগেটিভ হৈছে নেকি চাওক 2019 ত yes 2019 ত কমিছে তো both conclusion are correct okay তো এখিনি আসলে আমি এটা সিসেটৰ কোৰ্সটো বিষয় আপোনালোকক দি দিছো এপিএসসি সিসেটৰ কাৰণে প্ৰিপাৰেচন কৰি আছে নেকি এই ভিডিওটোত মই আপোনালোকক জনাম যে আমাৰ সিসেটৰ কোৰ্সটো যেটো লৈ আহিছে তাত কি কি থাকিব আৰু কেনেকৈ জয়েন কৰিব এই আমাৰ এপিএসসি সিসেটৰ কোৰ্সটোত আপোনালোকে লাভ কৰিব মেথছৰ 30টা চেপ্টাৰ বাই প্ৰায় 30টা ভিডিওত মই লেকচাৰ দিম গুটেকেটা ভিডিওত আপুনি গুটে মেথছৰ কোৰ্সটো খতম কৰিব পাৰিব মই নিজে মেথছত অলপ ভাল হয় মেথছত মই মেট্ৰিকত 100 পাইছিলো অল আসাম হাইয়েস্ট আৰু হাই সেকেন্ডাৰীটো ষ্টেট হাইয়েস্ট পাইছিলো 99 তাৰ উপৰি মই জেডব্লিউএন এনডিএ ক্ৰেক কৰিছিলো ফাৰ্স্ট অটেম্পটত আই ওয়াজ এ বিটেক ইন এনআইটি শিলচৰ তাৰ পিছত মই 3টা বেংকিং জব ক্ৰেক কৰিছিলো 6 মান্থৰ ভিতৰত একো কোচিং নোহোৱাকে গতিকে মোৰ মেথছৰ লগত বা ৰিজনিংৰ লগত টাৰ্মছটো ভাল হয় হেতু কাৰণে মই সিসেটৰ কোৰ্সটো আপোনালোকৰ বাবে লৈ আহিছো ইয়াত মেথছৰ 30টা চেপ্টাৰ পাব তারপৰি ৰিজনিংৰ 5টা চেপ্টাৰ পাব 5টা আগতে আহা কোৱেশ্চন পেপাৰ বিলাক চাই পেলাই মই বনাইছো তারপৰি পাব ইংলিশৰ ৰিডিং কম্প্ৰিহেনশন কেনেকৈ কৰিব লাগে এই গুটেখিনি বস্তু আপুনি জাস্ট বৰ্তমান সময়ৰ কাৰণে 399 প্লাস জিএসটি চলি আছে অলপ দিনৰ পিছত দামটো বাঢ়ি যাব হয়তো তো যিমান জলদি পাৰি লৈ লওক এই ভিডিওটো যদি পিছত চাই আছে তেতিয়া হয়তো দামটো বাঢ়ি যাব পাৰে তো বৰ্তমান সময়ত আজি ভিডিওটো মই বনাই আছো 5 তাৰিখে তো আজি সময়ত দামটো কমি আছে তো এতিয়া লৈ ল'ব পাৰে ভিডিও কোৰ্সটো কেনেকৈ ল'ব ডেসক্ৰিপচনত মই লিংকটো দি থৈ দিম তাত গৈ আপোনালোকে ক্লিক কৰি জয়েন হ'ব পাৰে বা আপুনি মেথছ এণ্ড ফিজিক্স হাব এপটো আমাৰ ডাউনলোড কৰিব এই এপটোতে পাব গুটেখিনি মেথছ এণ্ড ফিজিক্স হাব এপত গৈ আপুনি কোৰ্সটো পাব ইয়াৰ পৰা এই কোৰ্সটোত মই মক টেষ্ট দিম এই মক টেষ্ট আপোনালোকে চেপ্টাৰ ওয়াইজ পাব মানে পিডিএফ নহয় হা এক্সামত যেনেকৈ কৰিব লাগে টাইমাৰ চলি থাকিব ধুনীয়াকৈ এক্সাম এনভাইৰনমেন্ট লগাই তাত আপুনি ক্লিক কৰি গৈ থাকিব প্ৰত্যেকটো চেপ্টাৰ খতম হ'ব আমি মক টেষ্ট দিম গুটেখিনি আপুনি পাই যাব তাৰ উপৰি ইউপিএসসিত আগতে আহা সিসেটত যিখিনি প্ৰশ্ন আছে হেখিনি মই আপোনালোকক সলভ কৰি দেখাম কেনেকৈ পৰীক্ষাত কম সময়ত কৰিব লাগে শৰ্টকাট কি এপ্লাই কৰিব লাগে গুটেখিনি বস্তু আপোনালোকে পাই যাব জয়েন কৰিবৰ কাৰণে মেথছ এণ্ড ফিজিক্স হাব এপত যাওক তাতে গৈ ফাৰ্ষ্টতে পাব হোৱাট আৰ ইউ লুকিং ফৰ এনেকৈ ৰেজিষ্টাৰ কৰিব যদি নাজানে ডেসক্ৰিপচনত লিংক দি থৈ দিম চাই ল'ব তাৰপিছত তাত ক্লিক কৰিলে এপিএসসিটোত ক্লিক কৰিব এপিএসসিত ক্লিক কৰি আপুনি সিসেটৰ কোৰ্সটো পাব তাত পে নাও কৰিব গুগল পে দি পে কৰিব পাৰে ফোন পে দি পেটিএম দি পে কৰিব পাৰে ডেবিট কাৰ্ড দি পে কৰিব পাৰে নেট বেংকিং দি কাৰোবাৰ যদি সমস্যা হয় কিবা মোক কমেন্ট কৰিব খালি এই কোৰ্সটো আপুনি লৈ লওক সিসেটৰ কাৰণে একো টেনচন ল'ব নালাগে মই আছো মই সকলোকে সহায় কৰিম